So finally India have won the World Cup after after 2 years. Means যে 2 consecutive World Cups একেৰাহে দুবাৰ T20 World Cup জিকা ফাৰ্ষ্ট টিম হৈছে আৰু ফাৰ্ষ্ট টিম হৈছে হোমত হোষ্ট নেশ্যনে নিজৰ হোমত একবাৰো World Cup জিকা নাই তো গতিকে ইণ্ডিয়া ফাৰ্ষ্ট টাইম হ'ল ইণ্ডিয়া হোষ্ট কৰিছে আৰু ইণ্ডিয়া World Cup জিকিলে তো হিষ্ট্ৰী ৰিপিট কৰেंगे এই বাক্যশাৰী সঁচা হ'ল আৰু যদি মই কথা কোৱা আজি সকলোখিনি কথা পাতিম যে ইণ্ডিয়াৰ জিকাৰ মূল মন্ত্ৰ কি আছিল আৰু নিউজিলেণ্ডে কিয় হাৰিলে ইণ্ডিয়াৰ মেইন যদি কওঁ মই ষ্টাৰ প্লেয়াৰ কোন হয় এই ৱৰ্ল্ড কাপৰ গতিকে আমি জানো যে ইণ্ডিয়াই এটা বিশাল টাৰ্গেট দিছিলে যোনটো মানে ইম্পসিবল ক্লোজ টু ইম্পসিবল কিন্তু ইম্পসিবল নহয় আমি যদি সেমিফাইনেল মেচখন চাওঁ সেমিফাইনেল মেচতো ইণ্ডিয়াই 254 ৰানৰ এটা বৃহৎ ডাঙৰ টাৰ্গেট দিছিল যোনটো টাৰ্গেটৰ একদম ক্লোজ আহিছিল ইংলেণ্ডে জেকব বেথেলৰ যি 105 ৰানৰ আমি এটা ইনিংছ দেখো গতিকে তাৰে ফলত মাত্ৰ 7 ৰানৰ ব্যৱধানতহে ইণ্ডিয়া হাৰিছিল গতিকে কালিও এনেকুৱা লাগিছিল যে 256 ৰান যদিও ইণ্ডিয়াই দিছে গতিকে আৰু ইণ্ডিয়াৰ 15-20 ৰান শৰ্ট পৰি গৈছিল নেকি এনেকুৱা যেন লাগিছিল কাৰণ একেৰাহে ইণ্ডিয়াৰ এটা ষ্টেজত 3টা উইকেট পৰে এটা অভাৰতে জিমিনিছমৰ গতিকে একেৰাহে 3টা উইকেট পৰে য'ত কি 15-20 ৰান শৰ্ট হৈ যায় লাষ্টৰ ফালে শিৱম দুবে অলপ মাৰে কাৰণে লাষ্ট অভাৰটোতো 20 ৰান মানৰ কৰে গতিকে 256 টাৰ্গেট হয় কিন্তু মানে কি কম কালিৰ পিচখনো ফ্ল্যাট ট্ৰেক আছিল একদম ফ্ল্যাট পিচ আছিল তো নিউজিলেণ্ডে কোনো ধৰণৰ চান্স নাপালে 159 ৰানত অল আউট হৈ যায় 96 ৰানৰ বৃহৎ এটা মাৰ্জিনত ইণ্ডিয়া ৱৰ্ল্ড কাপ জিকে সো ইণ্ডিয়া থাৰ্ড টাইমৰ কাৰণে ৱৰ্ল্ড চেম্পিয়ন হয় টি20ত এটা কথা পাতিম কিছুমান যে the greatest comeback of Sanju Samson. So Sanju Samson is man of the tournament hoy aru what a comeback Sanju Samson from being dropped from the team to lift the World Cup and score and get the man of the tournament trophy. So hats off to Sanju Samson. So Sanju Samson journey to sak apnalake jetia ei পাঁচ খনিয়া যোনটো মানে শৃংখলা হৈছিল নিউজিলেণ্ডৰ লগত টি20 সঞ্জু স্যামসনে প্ৰথম ওভাৰতে আউট যায় মেড হেনৰিয়ে বল কৰে সঞ্জু স্যামসনৰ ষ্টাম্প পৰি যায় স্পিনাৰ লগাই আউট যায় ষ্ট্ৰাগল কৰি আছিল সেইটো সিৰিজত অভিষেকে ভাল খেলিছিল তাৰ পিছত মানুহে ফেন্স বিলাকে ডিমান্ড কৰিলে সঞ্জু স্যামসনক ড্ৰপ কৰিব লাগে তাৰ পিছত কি হ'ল ৱৰ্ল্ড কাপ আৰম্ভ হ'ল আৰু ৱৰ্ল্ড কাপ আৰম্ভণিতে সঞ্জু স্যামসন ড্ৰপ হ'ল তো অভিষেকৰ তাৰ পিছত কি হ'ল ফৰ্ম পৰি গ'ল তো অভিষেকে প্ৰথম দিনৰ পৰা ৱৰ্ল্ড কাপৰ ফাৰ্ষ্ট ষ্টাৰ্টিং ফ্ৰম দা মানে ফাৰ্ষ্ট মেচ অভিষেক ইজ ষ্ট্ৰাগলিং তো অভিষেকে ষ্ট্ৰাগলিং হৈছিল যাৰ ফলত মানে ইণ্ডিয়াৰ ওপেনিং যোনটো ডুও এই ডুওটোৰ মানে কিবা এটা কম্বিনেশ্যনটো মিলা নাছিল তাৰ পিছত কি হ'ল এফালে ঈশান কিষাণ আহি গ'ল তাৰ পিছত স্যামসন আহিল ৰিংকু সিঙৰ জাগাত স্যামসন আহিল আৰু স্যামসন আহি যি খেলিলে 5খন মেচত 320 plus runs with an average of 80 গতিকে it is tremendous incredible মই কি কম 89 ৰানছৰ দুটা ইনিংছ খেলিছে আৰু 97 ৰানছৰ এটা ইনিংছ লাষ্ট 3 মেচেছ ফাইনেল সেমিফাইনেল আৰু ৱেষ্ট ইণ্ডিজৰ লগত যোনখন নকআউট ভাৰ্চুৱেল কোৱাৰ্টাৰ ফাইনেল হৈছিল যে তিনিখন ইম্পৰ্টেণ্ট মেচ আছিল ডু অৰ ডাই মেচ আৰু তিনিখনতে স্যামসনে সিংগল হ্যান্ডেডলি ইমান ধুনীয়া ইনিংছ খেলিছে গতিকে গ্ৰেটেষ্ট কামবেক অফ সঞ্জু স্যামসন বুলি এইকাৰণে মই কৈছো আৰু সঞ্জু স্যামসনক বেকত সঞ্জু স্যামসনে কৈছে যে তেওঁক শচীন তেণ্ডুলকাৰে গাইড কৰি আছিল যাৰ কাৰণে তেওঁৰ বহুতখিনি ইমপ্ৰুভ হৈছে তেওঁৰ ফৰ্মৰ লগত যুঁজি আছিল এতিয়া সঞ্জু স্যামসনৰ কথা পাতিলো এতিয়া কথা হ'ল যে ইণ্ডিয়াৰ অক্ষৰ পটেল এটা ইণ্ডিয়াৰ ভাইটেল ৰোল প্লে কৰিছে ৱৰ্ল্ড কাপত কাৰণ অক্ষৰ পটেলক লোৱাৰ পিছতে যেতিয়া ৱাশ্বিংটন সুন্দৰক লৈছিল ফাৰ্ষ্ট ফেজত ৱৰ্ল্ড কাপত ৱাশ্বিংটন সুন্দৰে মাৰিছিল বেটছমেনে তাৰপিছত যেতিয়াই অক্ষৰ পটেলক আনিলে অক্ষৰ পটেলক পাৱাৰ প্লেটো এক অভাৰমান দি দিয়ে একদম ষ্টাম্প টু ষ্টাম্প এংগল ৱাইজ একদম বল কৰে অক্ষৰ পটেলৰ বল মাৰিব একদম দিগদাৰি আৰু মাৰিলেও কেটচ আউট যায় কালি আমি দেখিছো যে অক্ষৰ পটেলে ফিন এলেনৰ ক্ৰুচিয়েল উইকেটটো লয় ডিষ্ট্ৰাকটিভ ফিন এলেন আমি জানো যে ফিন এলেনে 300 ষ্ট্ৰাইক ৰেটত ৰান কৰে গতিকে ইমান মহত্ব সেই উইকেটটোৰ অক্ষৰ পটেলে লয় পাৱাৰ প্লে যাৰ ফলত ইণ্ডিয়াৰ মানে বহুতখিনি 20-30% এতিয়া ইণ্ডিয়াই চান্স বাঢ়ি গৈছিল জিকাত এতিয়া মই কওঁ যে অক্ষৰ পটেলে
কেইবাটাও ভাল কেচও ধৰিছে এই টুৰ্ণামেণ্টত। গতিকে ইণ্ডিয়া যদি মই ষ্টাৰ প্লেয়াৰ বুলি ক'ব লাগে, অক্ষৰ পটেল, সঞ্জু চেমছনটো ক'লোৱে গ্ৰেটেষ্ট কামবেক, আৰু এইফালে আমাৰ জসপ্ৰীত বুমৰাহ, জষ্টি জেচা কৈ নেহি বুলি যে কয়, তো জসপ্ৰীত বুমৰাহৰ যি মানে ডট বলৰ প্ৰেছাৰ ক্ৰিয়েট কৰে ইংলেণ্ডৰ লগত মেটছখনত দেখিছোঁ আমি, জসপ্ৰীত বুমৰাহৰ কাৰণে আমি সেই মেটছখন জিকিবলৈ সক্ষম হৈছোঁ বলিং পাৰ্চপেক্টিভেৰে, নহ'লে সেই 7 ৰান হৈ গ'লে হয়। গতিকে জসপ্ৰীত বুমৰাহ ইজ অলছ' ট্ৰেমেণ্ডাছ বলাৰ, ৱৰ্ল্ড ক্লাছ বলাৰ, ওৱান্স ইন এ জেনেৰেশ্যন। তাৰপিছত আহিল ঈশান কিষানেও ধুনীয়া নক খেলিছে, আৰু চবচে ইম্পৰ্টেণ্ট কথা মই কালি কৈছিলোঁ যে মেটছ প্ৰিভিউত কৈছিলোঁ যে অভিষেক শৰ্মাৰ ফৰ্ম ঘূৰি অহাটো অতিকে গুৰুত্বপূৰ্ণ, আৰু এট দ্য ৰাইট টাইম বুলি যে কয়, এট দ্য ৰাইট টাইম অভিষেক শৰ্মাৰ ফৰ্ম ঘূৰি আহিছে। ফাইনেলৰ দিনা 18টা বলত 50, হাফ চেঞ্চুৰী, 18 বলছ, তো ইটছ এ ৱৰ্ল্ড ৰেকৰ্ড যে ইমান কম বলত হাফ চেঞ্চুৰী মাৰিছে। ফৰ ইণ্ডিয়া ছেকেণ্ডত আছে, আফটাৰ যুৱৰাজ সিং আছে ছেকেণ্ডত, আৰু এইটো এডিশ্যনৰ মানে হায়েষ্ট, আৰু 19টা বলত 50 আছিল ফিন এলেনৰ, তাৰপিছত আছে অভিষেক শৰ্মা। অভিষেক শৰ্মাৰো ফৰ্ম ঘূৰি আহে সঠিক টাইমত, আৰু নিউজিলেণ্ডক মানে ধৰাশায়ী কৰি দিছে। 6 অভাৰতে ইণ্ডিয়াই 93 ৰান বনায়। এতিয়া মই ইণ্ডিয়াৰ কথাখিনি ক'লোঁ, এতিয়া নিউজিলেণ্ডৰ কথা কওঁ। নিউজিলেণ্ডে মেটছখন কেতিয়া হাৰিছে? নিউজিলেণ্ডে মেটছখন টছত জিকি কিনে চেণ্টাৰে, মিটচেল চেণ্টাৰে বলিঙৰ ডিচিশ্যন লয়, যোনটো ভুল ডিচিশ্যন আছে, কাৰণ ইণ্ডিয়াক জানে, আগৰ মেটছখন দেখিছে ইণ্ডিয়াই যে কিমান ৰানৰ মানে টাৰ্গেট দি কিনে। আৰু এটা কথা, ফাইনেলৰ দিনা সদায় মানে স্ক'ৰ বৰ্ড প্ৰেছাৰ থাকে, আৰু চেজিঙত চেজ কৰাও এটা প্ৰেছাৰ থাকে, আৰু 200 ৰান চেজ কৰাই দিগদাৰ, আৰু তেনেস্থলত 256 ৰান ইটছ মানে মেমথ টোটেল, মানে মাউণ্টেইন অফ ৰানছ, ইমান ৰান প্ৰত্যেকটা বল বেট ঘূৰাইছে আৰু নিজৰ উইকেটছ মানে দিছে, এনেকুৱা এটা হৈছে মেটছখনত। গতিকে এইটো এটা ভুল ডিচিশ্যন আছিল, টছ জিকি কিনে ফিল্ডিং কৰা। আৰু এতিয়া মই কওঁ যে 256 ৰানৰ টাৰ্গেট দিছে ফিন এলেন, আৰু টিম চাইফাৰ আহিছে, তো ফিন এলেনে আনলাকি আউট যায়, অক্ষৰ পটেলৰ বলত এগেইন টেক্টিকেলি বল কৰিছে, ফিল্ডাৰ জেগাত থৈছে, আৰু সেই বলটোত পাৱাৰ অলপ কম লাগিল, বলটো চিধা যাই কিনে বাউণ্ডেৰীত আউট হৈছে। এতিয়া মই ক'ম আৰু এটা ভুল ডিচিশ্যন লৈছে নিউজিলেণ্ড টিমে, মিটচেল চেণ্টাৰে, যে কোল মেকংকি আছিল যোনখন সাউথ আফ্ৰিকাৰ লগত আছিল ছেমি ফাইনেল, সেইখনৰ ষ্টাৰ প্লেয়াৰ আছে, কাৰণ কোল মেকংকিয়ে এটা অভাৰতে নিজৰ 2টা বলত 2টা উইকেট লয়, আৰু মাত্ৰ 1 অভাৰে দিয়ে সেই মেটছখনত, আৰু 2টা উইকেট লৈ যায় পাৱাৰ প্লেত। আৰু তেনেস্থলত কোল মেকংকিক বহাই জেকব ডাফিক কাঢ়ি লয়, আৰু জেকব ডাফিক আমি দেখিলোঁ একো কাম নহ'ল, টোটেলি ফ্লেট পিচ, লকি ফাৰ্গুছনৰ দৰে বলাৰে 2 অভাৰত 48 ৰান খায়, তো জেকব ডাফিক একো কাম নহ'ল। যদি কোল মেকংকিক ল'লে হয়, এটলিষ্ট বেটিং ডেপথ এটাতো বাঢ়িল হয়, তো সেইটো এটা ভুল ডিচিশ্যন। আৰু মই কওঁ যে এইখিনি আছিল নিউজিলেণ্ডৰ মানে ভুল ডিচিশ্যন, যে ফাইনেলত আমি দেখোঁ যে মেট হেনৰীৰ পৰা কালি মানে লকি ফাৰ্গুছনলৈ কোনো ধৰণৰ লাই নাপালে নিউজিলেণ্ড বলাৰে, ৱাইড মাৰি আছে, আহাৰ পৰাই ৱাইড মাৰি আছে, আৰু আমি দেখিছোঁ যে প্ৰথম 4 অভাৰৰ পাৱাৰ প্লেত 4টা বেলেগ বলাৰ ট্ৰাই কৰিছে মিটচেল চেণ্টাৰে। তো মই যদি কওঁ ইটছ এ প'ৰ কেপ্টেইনশ্বিপ, মানে প'ৰ কেপ্টেইনশ্বিপ হয়, কাৰণ এটলিষ্ট গিভ 2 অভাৰ্ছ টু মেট হেনৰী। আমি জানো যে মেট হেনৰীৰ বল প্ৰথম পাৱাৰ প্লেত অলপ হাৰকাট কৰে, চুইং খায়, গতিকে মেট হেনৰীক দিব লাগিছিল 2 অভাৰ, প্ৰথম অভাৰ আৰু থাৰ্ড অভাৰটো দিব লাগিছিল, কিন্তু তাৰে সলনি 4টা নতুন বলাৰক 4 অভাৰ কৰিব দিছে। তো আমি জানো ইণ্ডিয়ান টিমে প্ৰথম পাৱাৰ প্লেতে মেটছ লৈ গৈছে, তাৰপিছত আৰু ইণ্ডিয়াৰ টিমক ৰখাব পৰা নাই, আৰু যিয়ে নহওক ভাল লাগিল, লাষ্টত ইণ্ডিয়াই থাৰ্ড টাইমৰ কাৰণে T20 ৱৰ্ল্ড চেম্পিয়ন হ'ল, আৰু 3 বছৰ কণ্টিনিউ 3টা ICC ট্ৰফি ইণ্ডিয়াই জিকিলে। 2024ত T20 ৱৰ্ল্ড কাপ আমাৰ আছিল USA আৰু কানাডাত, তাৰপিছত যদি মই কওঁ USA আৰু ৱেষ্ট ইণ্ডিজত, তাৰপিছত যদি মই কওঁ 2025ৰ যি চেম্পিয়নছ ট্ৰফি আছিল তাতে ইণ্ডিয়াই জিকিলে। নিউজিলেণ্ডৰ লগতে আছিল ফাইনেল মেটছ, আৰু এইবাৰ 26ৰ T20 ৱৰ্ল্ড চেম্পিয়ন ইণ্ডিয়া। গতিকে কংগ্ৰেছ টু টিম ইণ্ডিয়া, এনেকৈ ইণ্ডিয়াই আৰু জিকি থাকক। 27 ODI ৱৰ্ল্ড কাপ আছে, যোনটো আমাৰ নেক্সট লক্ষ্য হ'ব সবচে বৃহৎ পিনাকল অফ ক্ৰিকেট ট্ৰফি, পিনাকল অফ এ ক্ৰিকেট ট্ৰফি, ODI ৱৰ্ল্ড কাপ, যোনটো আমি লাষ্ট টাইম আমাৰ ইণ্ডিয়াৰ বহুত হাৰ্ট ব্ৰেক হৈছিল 2023। আশা কৰোঁ সেইটো ইণ্ডিয়াই জিকে। থেংক ইউ। যদি ভাল পাইছে ভিডিঅ'টো, তেনেহ'লে আপোনালোকে লাইক কৰি দিয়ক, চেনেলটো ছাবস্ক্ৰাইব কৰক।